হয়, আমাৰ সমগ্ৰ ইছলাম ধৰ্মৰ কাৰণে এটা শান্তি আৰু অতিকৈ মানে ফূৰ্তিৰ দিন হ'ল ঈদ। পবিত্ৰ ৰমজান মাহ 30টা ৰোজা ৰাখি 30টা ৰোজাৰ পিছত আমি ঈদ হিচাপে পালন কৰোঁ। এই দিনটোত ভাতৃত্ববোধ জগাই তোলোঁ। অকল এই ভাতৃত্ববোধ অকল ইছলাম ধৰ্মাৱলম্বী মানুহৰ মাজতে নহয়, সমগ্ৰ বিশ্বৰ যিমান মানৱ জাতি আছে সকলোৰে ভাল হওক, মংগল হওক, তাৰ কাৰণে ঈদগাহ ময়দানৰ পৰা আমি দোৱা কৰোঁ যাতে এই ইছলাম ধৰ্মৰ এই ঈদগাহ ময়দানৰ পৰাই শান্তি স্থাপন হয় আৰু ভাৰতবৰ্ষ বা তথা অসমত মিলা প্ৰীতিৰ ভাৱেৰে ভাতৃত্ববোধেৰে আমি আগুৱাই যাব পাৰোঁ, তাৰে দোৱা কৰা হয়। হয়, আমাৰ যেনেকৈ 30টা ৰোজা ৰাখি ইমান 30 দিনে অনাহাৰে থাকি বহুত কষ্ট কৰি আল্লাহৰ ওচৰত দোৱা কৰি এই যিটো উৎসৱৰ দিন পাম আমি ঈদৰ দিনা, গতিকে এই ঈদৰ দিনটো যাতে এই লাইটিঙৰ পোহৰত গোটেই সমগ্ৰ আমাৰ অন্তৰৰ মলি মৰ্তমাবোৰ নোহোৱা হৈ পোহৰ হৈ উঠে, উজ্বলি উঠে, তাৰ কাৰণে ডেকাসকলে বহুত কষ্ট কৰি আমাক সজাই পৰাই তুলিছে। ঈদগাহবিলাক সজাই পৰাই তুলিছে, ভাল লাগিছে। উৎসৱ ডেকা বুঢ়াসকলে উৎসৱত মিলিত হৈছে।